মাজনী তোমাৰ খেলি হ'লনে? আহা ঘৰলৈ যাওঁ, দেউতা ৰখি আছে নহয়। মা হ'ল, ব'লা। পৰিৱানী ৰ'বচোন। কলিতানী দেখোন, কোনফালে গৈছিলা? মই ইভিনিং ৱাক কৰিবলৈ আহিছিলোঁ। খুব ভাল কৰিছা কলিতানী, খোজ কঢ়াটো বহুত ভাল কথা। বৰুৱানী, আপুনি যে মোক ক'লে আপুনি নিজে খোজ কাঢ়ে জানো? যিটো ৰূপতহে আপুনি শকত হৈছে, এনেকৈ হ'লে দেখিবলৈ আৰু বেয়া হৈ যাব। কলিতানী, মোৰ সময় নাই খোজ কাঢ়িবলৈ। দিনটো ঘৰৰ কামতে লাগি থাকোঁ। নিজৰ বাবে অলপ সময় উলিয়াব, নহ'লে এনেকৈ হ'লে মানুহে আপোনাক আপচু বুলি হাঁহিব। ঠিক আছে বাৰু দিয়া, আহিছোঁ এতিয়া। মা, তুমি ফুলকানী আণ্টিৰ কথা শুনি মন মাৰিব নালাগে। তুমি এনেকৈ ধুনীয়া নহয় মাজনী। আণ্টিয়ে ঠিকেই কৈছে, মই নিজৰ ওপৰত অকণো ধ্যানেই নিদিওঁ। আজিৰ পৰা অকণমান ধ্যান দিব লাগিব। মামনি, কি হ'লো? তুমি আজি মন মাৰি আছা যে, আৰু তুমি এইবিলাক চালাড খাবলৈ লৈছা যে? মই বৰ শকত হৈ গৈছোঁ, সেইকাৰণে আজিৰ পৰা মই ডায়েট কৰিম ভাবিছোঁ। মই এইবিলাককে খাম আৰু। মামনি, নিজৰ ওপৰত ধ্যান দিয়াটো ভাল কথা বাৰু, কিন্তু সদায় এইবিলাক খাই নিজৰ দেহাটোক কষ্ট পাবলৈ নিদিবা। নাই, মই খাবই লাগিব, মই কষ্ট কৰিবই লাগিব। তুমি ইচ্ছা কৰিছা যেতিয়া কৰা আৰু, মইনো কি ক'ম। তোমাৰ কষ্ট হোৱাটো কিন্তু মই নিবিচাৰোঁ। আজি 3 ঘণ্টা খোজ কাঢ়িলোৱেই, আৰু দুবাৰমান ঘূৰিম, তাৰপাছত ঘৰলৈ যাম। মোৰ দেখোন গাটোহে বেয়া লাগিছে, ইমান মূৰটো ঘূৰাইছে। মাজনী শুনচোন, পানী অকণমান লৈ আনচোন। মা, কি হৈছে? এয়া লোৱা পানী। মা, তোমাৰ কি হ'ল? তুমি কিয় মাত নামাতা? দেউতা, দেউতা, মাৰ কি হ'ল চোৱাচোন। মামনি, তোমাৰ কি হ'ল? মাজনী, সোনকালে পানী গিলাচ মাক খুৱাই দিয়াচোন। পানীকণ খাই দিলতহে গাটো ভাল লাগিছে অলপ। মা, তোমাৰ কি হৈছিল? তুমি কিয় তেনেকৈ পৰি গৈছিলা? মই বৰ ভয় খালোঁ। মোৰ গাটো বৰ দুৰ্বল লাগি আছিল। আজি ৰাতিপুৱাৰ পৰাই অলপ দুৰ্বল লাগিছিল, আৰু ঘৰলৈ অহাৰ পিছত বেছিকৈ লাগিল। মোৰতো ইমানকৈ ঘূৰালে। মামনি, তোমাক জানো মই আগতেই কোৱা নাছিলোঁ যে নিজৰ স্বাস্থ্যৰ লগত ধেমালি নকৰিবা? এতিয়া দেখিলা নহয়, নাজানো আৰু তোমাক এইবিলাক কোনে মগজুত সোমাই দিলে। দেউতা, মায়ে কলিতানী আণ্টিৰ কথা শুনিয়ে এইবিলাক কৰিছিল। কলিতানী আণ্টিয়ে মাক সেইদিনা বৰকৈ শকত হৈছে বুলি ক'লে। সেইটো কথাতে মায়ে মনত দুখ পাই ডায়েটিং কৰিবলৈ আৰম্ভ কৰিলে, আৰু চোৱাচোন এতিয়া কি হ'লগৈ। দেখিলা নহয় মামনি, লোকৰ কথা শুনিলে এনেকুৱাই হয়। তুমি যদি কিবা ডায়েটিং কৰিব বিচাৰিছা, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ লোৱা, নহবা ডায়েটিচিয়ান আছে, সেইবিলাকৰ পৰামৰ্শ লৈ কৰিব লাগে। এনেকৈ নিজেই ভালদৰে নজনাকৈ জানো ডায়েটিং কৰে? আৰু নিজৰ শৰীৰটোক তুমি কষ্ট দি কি পালা? চোৱাচোন, তোমাৰ বেমাৰহে গোট খালে। হয়ো, মই নজনাকৈ বৰ ভুল কৰিলোঁ। নিজকে ভাল কৰিবলৈ গৈ বেছিকৈহে বেমাৰ গোটালোঁ। এইবাৰৰ পৰা মই আৰু এইবোৰ নকৰোঁ। ঠিক আছে দিয়া, তুমি এতিয়া বুজিলা নহয়, আৰু এতিয়া ব'লা ভালকৈ কিবা এটা খাই ল'বা, তেতিয়াহে গাটো ভাল লাগিব। ব'লা মা, কিবা এটা খাই ল'বা। আৰু জানানে, পাপাই আজি চিংৰা আনিছিলে, নহ'লে আমি তাকে খাওঁগৈ ব'লা। হয়নি মাজনী, চিংৰা আনিছে? ব'লা তেতিয়াহ'লে সোনকালে খাই লওঁগৈ।